খৰাঙে দহিছে ৰাজ্য। একে সময়তে চিপাঝাৰৰো বিভিন্ন খেতি পথাৰত পানীৰ অভাৱত কৃষকে খেতি কৰিব পৰা নাই, যিহেতু শুকাই চিৰাল ফাট মেলিছে কৃষকৰ পথাৰে। আৰু এনেকুৱা অৱস্থাতে দেখুৱাইছোঁ আমি ND24 দৰ্শকসকলক জলসিঞ্চন বিভাগৰ এক স্বৰূপ। প্ৰকৃততে 2012 চনমানৰ পৰা প্ৰায় 100 কোটিতকৈও অধিক ধন ব্যয় কৰা হৈছে জলসিঞ্চনৰ নামত। তাৰ পিছতো জলসিঞ্চনৰ সকলো আঁচনিয়ে এতিয়া বিকল। এয়া আমি উপস্থিত আছোঁ দুনি বোৱতী জলসিঞ্চন আঁচনিখনৰ সন্মুখত। এইটো এটা বৃহৎ প্ৰকল্প। প্ৰায় 22 কোটিতকৈও অধিক ধন ব্যয় কৰি এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল, কিন্তু আজিলৈকে কৃষকে ইয়াৰ পৰা এটুপিও পানী লাভ কৰিবলৈ সক্ষম নহ'ল। ইয়াতে আছে একাংশ কৃষক। দাদা, কি পৰ্যায়ত আপোনালোকে খেতি বাতি কৰিছে আৰু ইয়াৰ পৰা আপোনালোক কিবা লাভৱান হ'ল নে নাই? আমি এইটোৰ পৰা লাভৱান একো হ'ব পৰা নাই। যোৱা যিমান দিন দেখিছোঁ ইয়াত ওপৰত তালা লগোৱাই আছে, কোনোদিনে আমি পানী লাভ কৰা নাই। বৰঞ্চ ইয়াত যিবিলাক আমাৰ ডোং বুলি খান্দিছিল সেইবিলাকতো মিছামিছি এনেই মাটি নষ্ট কৰিছে। কেনেলবোৰ সেইবিলাকৰো একো কামত নাহিল, মিছামিছি এনে খান্দি মাটিবিলাক নষ্ট কৰিছে। কিন্তু তাৰপিছত আমি কোনো দিন ইয়াৰ পৰা পানী নাপালোঁ। বৰঞ্চ বাৰিষা আহিলে ইয়াত যদি জাবৰ জোঁথৰ বজে, বাঁহ বজে, সেইবিলাকৰ পৰা পানী বাধা হৈ আমাৰ বানপানীৰহে সৃষ্টি হয়, অসুবিধাহে হয়। কিন্তু এইটোৰ পৰা সুবিধা যেতিয়া বানপানী আহে তেতিয়া আমাৰ বাঁহ বুজি কিবা বুজি আমাৰ পানীটো ফেকি যায়, গৈ পেলাই মানুহ একেবাৰে ওপৰ অঞ্চল গোটেই ডুবি যায়। গোটেই ঘৰৰ দুৱাৰত পানী উঠি পেলাই আমি হাহাকাৰৰ সৃষ্টি হয়। কিন্তু এতিয়া আকৌ আমাৰ পানী নাই পথাৰত, কিন্তু আমি ইয়াৰ পৰা এটুপি পানী কোনোদিন পাই পোৱা নাই। যিসমূহ ইয়াৰ চাটাৰ আছে, চাটাৰবোৰ উঠোৱা নোমোৱা কৰা এইবিলাক কৰা 17-18 জনমান মানুহ ইয়াত কৰ্মৰত বুলি আমি গম পাওঁ। কৰ্মচাৰী বহুত আছে বুলি গম পাওঁ। আমি বহি থকাও দেখা পাওঁ, কিন্তু কিমানজন এমপ্লয়ী কিমানজন নহয় এইটো কথা কি কৰে, তেওঁলোকৰ কাম কি? তেওঁলোকে আহি কেতিয়াবা বাৰিষা যেতিয়া ঢল আহে, তেতিয়া বানপানী আহিলে ক'ত বাঁহ চাহ বজিলে সেইকেইডাল গুচাই দিয়াৰ ব্যৱস্থা কৰে। আৰু খৰালি বা এনেকুৱা সময়ত খৰাং অঞ্চল সময়ত কেতিয়াও নাহে, তেওঁলোক নাহে, আহা দেখা নাই। এতিয়া খেতি আপোনালোকে কেনেকৈ কৰিছে? এতিয়া আমি কৰিব পৰা নাই, আমি খেতি কৰিব পৰা নাই। খৰাং হৈ আছে, চিৰাল ফাট মেলি আছে। যোৱাকালি এজাক বৰষুণ হৈছিল, একো কামত নাহিল। আমাৰ ফাটা মাটিখিনিৰ ওপৰত পানীও নুঠিল, গতিকে আমি কেনেকে খেতি কৰিম? আৰু আন এগৰাকী সচেতন কৃষক আছে, যিহেতু এখন ব্যয়বহুল জলসিঞ্চন আঁচনি, এই দুনি বোৱতী জলসিঞ্চন আঁচনি, কেনেধৰণে ইয়াক নিৰ্মাণ কৰা হ'ল, বৰ্তমান কি পৰ্যায়ত আছে? আচলতে অতি দুৰ্ভাগ্যৰ কথা, ডিমিলা নৈত যি দুনি বোৱতী জলসিঞ্চন আঁচনি, আমাৰ সচৰাচৰ এটা কথা কয়, আছে গুৰু নাবাহেল থকাতকে নথকাই ভাল। ঠিক তেনেকুৱা এটা পৰিৱেশ হৈছে আমাৰ দুনি বোৱতী জলসিঞ্চন আঁচনিৰ এই বান্ধটো। আৰু অতি দ ঠাইত নিৰ্মাণ হোৱাৰ কাৰণে আচলতে আমাৰ এই অঞ্চলৰ কৃষক ৰাইজে পানী নাপালে। এতিয়া এই খৰাং বতৰত পানী দিব পাৰিব লাগিছিল, কিন্তু আজিলৈকে কাৰ্যক্ষম নহ'ল। আপোনালোকে দেখিব ওপৰত তলা লগাই থোৱা আছে। আৰু বিভিন্ন ধৰণৰ কৰ্মচাৰী আহে, বিভিন্ন ধৰণৰ মানুহ আহে, কিন্তু তেখেতসকলে কি কাম কৰে আহি আমি ইয়াত গম নাপাওঁ। বাৰিষা হ'লে এই বান্ধটোৰ কাৰণে আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়, কাৰণ পানী অহাৰ লগে লগে বিভিন্ন জাবৰ জোঁথৰ গছ বা এইবিলাক আহি ইয়াত বজে, সেইখিনি চাফা কৰাৰ বাহিৰে কিন্তু কোনো ধৰণৰ আমি অন্য কাম কৰা আমি দেখা নাই তেখেতসকলে। আৰু এই বান্ধটোৰ পৰা কিন্তু আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে দ ঠাইত নিৰ্মাণ হোৱাৰ কাৰণে। ডিমিলা নৈত অকল এইটোৱে বান্ধ নহয়, আৰু 4টা বান্ধ আছে। প্ৰায় 100 কোটিৰো অধিক ধন বিনিয়োগ কৰি বান্ধসমূহ দৰং জিলাৰ প্ৰায় নদীসমূহতে আচলতে এনেধৰণৰ বান্ধ নিৰ্মাণ কৰিছিল, কিন্তু আজিলৈকে ক'তো কোনো পানী পোৱা আমি দেখা নাই। কৃষকসকলৰ যথেষ্ট হাহাকাৰ। এই খৰাং বতৰত আমি বিভাগীয় মন্ত্ৰী তথা বিধায়কক আমি অনুৰোধ জনাম, তেখেতসকলে এই বান্ধসমূহ যদি পানী দিব নোৱাৰে, তেনেহ'লে সাধাৰণ কৃষক ৰাইজক সকাহ দিবৰ কাৰণে এইটো ভাঙি পেলাব লাগে। আচলতে স্থানীয় কৃষকসকলে এটা কথাই কৈছে, যিহেতু 10-12টা বছৰে এই আঁচনিখন নিৰ্মাণ কৰাৰ পিছতো আজিলৈকে ৰাইজে এটুপিও পানী পোৱা নাই খেতি পথাৰত। আৰু মন্ত্ৰী অশোক সিংঘালৰ এই ব্যয়গম বিভাগটো বৰ্তমান এনেদৰেই চলি আছে। আৰু দৰং জিলাত জলসিঞ্চন বিভাগৰ অধীনত 2012 চনৰ পৰা প্ৰায় 100 কোটি টকাতকৈও অধিক ধন ব্যয় কৰা হৈছে জলসিঞ্চনৰ নামত। কেৱল ৰাজহুৱা ধন হ্ৰাস কৰাৰ এটা বিভাগত পৰিণত হৈছে। আজি 10-12 বছৰে এই দুনি বোৱতী জলসিঞ্চন প্ৰকল্পটোৰ পৰা কৃষক ৰাইজ কোনো ধৰণৰ উপকৃত নহ'ল। যিহেতু উপকৃত নহ'ল, এতিয়া এই প্ৰকল্পটো ভাঙি দিয়াৰ পোষকতা কৰিছে এই স্থানীয় কৃষকসকলে। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।